নমস্কাৰ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকে বহু দিনৰ পৰা ভাবি আছিলে চাগে এক্সামটো কেতিয়া হ'ব তো ফাইনেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ আহিবলগীয়া ADR এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু আসাম পুলিচৰ কাৰণে কিছু মন্তব্য দাঙি ধৰিছে কেতিয়া হ'ব তেওঁ সেইটো কথা কৈছে একচুৱেলতে তেওঁ মুখেৰে শুনো যোনখিনি কথা তেওঁ কৈছে তেওঁ যোনটো কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ তেওঁ কৈছে যে কেতিয়া এক্সাম হ'ব সেই বিষয়লৈ তেওঁ এটা মন্তব্য দাঙি ধৰিছে আৰু সেই মন্তব্যটো মই আপোনালোকৰ আগত মই নিব চেষ্টা কৰিছোঁ কি কৈছে আপোনালোকে তেখেতৰ মন্তব্যটো এবাৰ শুনি লওক ঠিক আছে আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত এই বছৰতে আমি সব চেছ কৰিম হয় এতিয়া আপোনালোকে শুনিলে সেই আপোনালোকৰ এক্সাম এতিয়া নহয় জুলাই মাহত আপোনালোকে ধৰি থওক জুলাই মাহত নহয় আপোনালোকৰ এক্সাম আগষ্ট মাহত হ'ব কিয়নো বানপানীৰ কাৰণে আমাৰ এক্সামবিলাক পিছুৱাই দিয়া হৈছে সেইটো কাৰণে আগষ্টৰ 15 তাৰিখৰ মানে আগষ্টৰ মাজভাগত আপোনালোকে ধৰি থওক আৰু যোনে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে দৌৰ প্ৰেক্টিছ ৰেগুলাৰলি কৰি থাকক ADR কাৰণে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক আশা কৰোঁ আপোনালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব যদিহে আপোনালোকে হাৰ্ড ৱৰ্ক কৰে কষ্ট কৰে ভালদৰে এতিয়াৰ পৰা পঢ়া শুনা কৰি থাকে ঠিক আছে যদি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থ'ব আহি থকা ভৱিষ্যত আপোনালোকে আৰু ভাল ভিডিঅ' পাব কিয়নো ভিডিঅ'বিলাক মই দি থাকিবলৈ সদায় চেষ্টা কৰি আছোঁ আৰু যিমান পাৰোঁ মই ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে দিবলৈ চেষ্টা কৰিম আপোনালোকক মটিভেট কৰিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ